নমস্কাৰ দিনটোৰ শিৰোনামৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা প্ৰথমতে আছে ব্ৰেকিং নিউজ সেবাৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান সেবাৰ সহকাৰী সচিব হেমন্ত ডেকাক গ্ৰেপ্তাৰ কৰা হৈছে মাৰাথন জেৰাৰ পাছত গ্ৰেপ্তাৰ কৰা হৈছে হেমন্ত ডেকাক ঘোষ লোৱাৰ অভিযোগত দুৰ্নীতি নিবাৰকৰ জালত পৰিল হেমন্ত ডেকা এজন ব্যক্তিৰ অভিযোগৰ আধাৰত চলিছিল এই অভিযান লোকজনে ৮,০০০ টকা তুলি দিওতে দলটোৱে হাতে লুটে গ্ৰেপ্তাৰ কৰিছে হেমন্ত ডেকাক শুকুৰবাৰে দুপৰীয়া ২ বজাৰ পৰা ১২ জনীয়া দলে চলাইছিল এই অভিযান দুৰ্নীতি নিবাৰক শাখাই জব্দ কৰিছে বহু আপত্তিজনক সামগ্ৰীও বহু গুৰুত্বপূৰ্ণ নথি পত্ৰও জব্দ কৰিছে অভিযানকাৰী দলটোৱে সেবাৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানে এতিয়া সৃষ্টি কৰিছে চাঞ্চল্যৰ সেবাৰ কাৰ্যালয়ত অভিযান চলোৱা হৈছে সেবাৰ সহকাৰী সচিব হেমন্ত ডেকাক গ্ৰেপ্তাৰ কৰা হৈছে মাৰাথন জেৰাৰ পাছত গ্ৰেপ্তাৰ হৈছে হেমন্ত ডেকা ঘোষ লোৱাৰ অভিযোগত দুৰ্নীতি নিবাৰকৰ জালত পৰিছে হেমন্ত ডেকা এজন ব্যক্তিৰ অভিযোগৰ আধাৰত চলিছিল এই অভিযান লোকজনে ৮,০০০ টকা তুলি দিওতে দলটোৱে হাতে লুটে গ্ৰেপ্তাৰ কৰিলে হেমন্ত ডেকাক শুকুৰবাৰে দুপৰীয়া ২ বজাৰ পৰা ১২ জনীয়া এটা দলে চলাইছিল এই অভিযান দুৰ্নীতি নিবাৰক শাখাই জব্দ কৰিছে বহু আপত্তিজনক সামগ্ৰী আৰু গুৰুত্বপূৰ্ণ নথি পত্ৰ অভিযানকাৰী দলে সেবাৰ কাৰ্যালয়ৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানে এতিয়া সৃষ্টি কৰিছে চাঞ্চল্যৰ অংক নিমিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ কংগ্ৰেছ এআইডিএফৰ মিত্ৰতাই আউল লগাইছে এতিয়া ৰঞ্জিত দাসৰ অংকত সেয়ে সৰভোগ এৰি ভবানীপুৰ অথবা পাটৰচিকুচি সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ মন মেলিছে বিজেপি নেতাগৰাকীয়ে জংকপংক ৰঞ্জিত কুমাৰ দাসৰ অংক কংগ্ৰেছ এআইডিএফৰ মিত্ৰতাই হৰিছে টোপনি পাটচাৰকুচি অথবা ভবানীপুৰত চকু দাসৰ সঘন কাৰ্যসূচীলৈ ভবানীপুৰত ৰঞ্জিত দাস কংগ্ৰেছ এআইডিএফৰ মহাজোঁটে কঁপনি তুলিছে বিজেপিৰ ৰাজ্যিক সভাপতিৰ দুৰ্গত ২০২১ নিৰ্বাচনত বিজেপিক 100+ লক্ষ্যত উপনীত কৰাবলৈ দিনে নিশাই পাতিগণিতত ব্যস্ত থকা খুদ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ বাবেই এইবাৰ নিষ্কণ্টক নহ'ব সৰভোগ সমষ্টি পুনৰুদ্ধাৰৰ পথ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল অনুসৰি সৰভোগ সমষ্টিত ৰঞ্জিত দাসে লাভ কৰিছিল ৫৬,৪৫৪টা ভোট কংগ্ৰেছৰ অনুৰূপা হান্নানে লাভ কৰিছিল ৩৬,৯২৮টা ভোট চিপিআইএমৰ মনোৰঞ্জন তালুকদাৰে পাইছিল ২৯,০৮২টা ভোট আৰু এআইডিএফৰ শামছুল হকে লাভ কৰিছিল ১৭,৫০৪টা ভোট কিন্তু এইবাৰ ৰঞ্জিত কুমাৰ দাসৰ সহজ নহ'ব সৰভোগ সমষ্টিত নিৰ্বাচনী বৈতৰণি পাৰ কৰাটো কাৰণ কংগ্ৰেছ এআইডিএফৰ মহাজোঁটত চিপিআইএম মিলিত হলেই তিনিওগৰাকী প্ৰাৰ্থী মিলি ২০১৬ চনৰ নিৰ্বাচনত লাভ কৰা ভোটৰ মুঠ সংখ্যা ৮৩,৫১৪ ২০০৬ চনত চিপিআইএমৰ উদ্ধৱ বৰ্মনৰ দখলত থকা সমষ্টিটোত এতিয়াও সবল গণভিত্তি আছে চিপিআইএমৰ বিভিন্ন জাতি জনগোষ্ঠীয় ভোটাৰেৰে সমষ্টিটোত সাংগঠনিক ভেটি কম নহয় কংগ্ৰেছ আৰু এআইডিএফৰ এনে পৰিস্থিতিত এতিয়া এক প্ৰকাৰ নিৰূপায় সমষ্টিটোত দুবাৰৰ বিধায়ক বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকী সেয়ে আগতীয়া উমান পাই ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত বজালীৰ উন্নয়নক সৰ্বোচ্চ পণ হিচাপে গ্ৰহণ কৰিছে ৰঞ্জিত কুমাৰ দাসে যেহেতু মই ২০১১টো বিধায়ক হৈছোঁ তেতিয়া আমাৰ চৰকাৰ নাছিলে ১৬ত বিধায়ক হ'লোঁ চৰকাৰ হৈছিলে আমাৰ সমষ্টিবাসী ৰাইজে আশা কৰিছিলে যে মই মন্ত্ৰী হোৱাটো মই কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ ব্যক্তিগত কোনো আশা আকাংক্ষা নাথাকে কাৰ্যকৰ্তা যিসকল ডেডিকেটেড গতিকে এতিয়া দলে আগন্তুক দিনত দলে যি চিন্তা কৰে আমাৰ নিজস্ব কোনো কথা নাথাকে বজালী উন্নয়নৰ কাৰণে কি কৰিব আপুনি সৰ্বস্ব কৰিম যি কৰিবলগীয়া আছে সৰ্বস্ব কৰিম সঘনাই বজালী দেখা পোৱা ৰঞ্জিত কুমাৰ দাসে বুধবাৰে বজালীৰ ভৱানীপুৰত সত্ৰৰ পুনৰ নিৰ্মাণ কামৰ আধাৰশিলাৰ লগতে মুকলি কৰে 4টা পথ আৰম্ভ কৰে কেইবাটাও পথৰ নিৰ্মাণ কাৰ্য অৱশ্যে এতিয়াই মুখ খোলা নাই সৰভোগ সমষ্টিৰ দুবাৰৰ বিধায়কগৰাকীয়ে পাঠশালাৰ পৰা ধ্ৰুৱজ্যোতি তালুকদাৰৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বহৰমপুৰ সমষ্টিত এতিয়া সকলো দলৰে চকু ৩০ বছৰৰ বিধায়ক প্ৰফুল্ল মহন্তক একাষৰীয়া কৰি বহৰমপুৰৰ টিকেট লবলৈ তৎপৰ হৈ পৰিছে কেইবাগৰাকীও বিজেপি অগপ নেতা আৰু পালি নেতাই ইফালে বহৰমপুৰ জিলাৰ দখললৈ আনিবলৈ ব্যাপক তৎপৰতা চলাইছে কংগ্ৰেছেও
এজিপি, এজেপি, বিজেপি সকলোকে লাগে বৰহমপুৰ। পিছ পৰি থকা নাই কংগ্ৰেছো। 21ত কি হ'ব মহন্তৰ? প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বৰহমপুৰ 2021ত নিজৰ দখলত ৰাখিবলৈ সক্ষম হ'বনে, সেয়া এই মুহূৰ্তত এক ডাঙৰ প্ৰশ্ন। কাৰণ বৰহমপুৰক লৈ এতিয়া বৰ্তমান শাসক বিৰোধী সকলোৰে চকু। কাৰণ বৰহমপুৰত যদি এফালে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে টিকট বিচাৰিছে, আনফালে অগপৰা এগৰাকী যুৱ নেতা মণিমাধৱ মহন্তই বৰহমপুৰৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে। আনফালে দেখিবলৈ পোৱা গৈছে নতুন আঞ্চলিক শক্তি অসম জাতীয় পৰিষদৰ কেইবাগৰাকী প্ৰাৰ্থীয়ে বৰহমপুৰত নিৰ্বাচন খেলাৰ পণ মেলিছে। বৰহমপুৰ সমষ্টিত চকু সকলোৰে। যোৱা 30 বছৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই প্ৰতিনিধিত্ব কৰি থকা বৰহমপুৰত এইবাৰ শাসকীয় দলৰ বয়োজ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ চকু। বৰহমপুৰত টিকট লাভৰ জৰিয়তে বিজেপিত সংস্থাপন বিচাৰিছে বৰ্ষীয়ান নেতাগৰাকীয়ে। বিজেপিৰ পৰা টিকট বিচাৰি সমষ্টিত কুচকাৱাজ চলাইছে এজন সাংবাদিকেও। টিকটৰ দৌৰত আছে বিজেপি নেতা জিতু গোস্বামীও। পিছে আচৰিত কথাটো হ'ল যে প্ৰথমবাৰৰ বাবে প্ৰফুল্ল মহন্তক টিকট বঞ্চিত কৰাৰ সম্ভাৱনাই দেখা দিছে অগপৰ মজিয়াত। কাৰণ সমষ্টিটোত ব্যাপক সাংগঠনিক সভা সমিতিত অংশগ্ৰহণ কৰিছে অগপৰ যুৱ নেতা মণিমাধৱ মহন্তই। যোৱাবাৰ যি 2016 চনৰ নিৰ্বাচন, সেই 16 চনৰ নিৰ্বাচনত প্ৰফুল্ল মহন্ত মাত্ৰ 4,500 ভোটতহে নিৰ্বাচিত হৈছিল। যোৱাবাৰ মহন্তৰ সন্মুখত এক প্ৰত্যাহ্বান আহিছিল। আমি মানুহৰ মুখত শুনা, দলীয় কিছু কৰ্মীৰ মুখত শুনা কথা মতে যোৱাবাৰ এইবাৰ প্ৰফুল্ল মহন্তক বৰহমপুৰত প্ৰাৰ্থিত্ব দিব বিচৰা নাই। প্ৰাক্তন ছাত্ৰ নেতা মণিমাধৱ মহন্তক তাত প্ৰাৰ্থিত্ব দিব বিচাৰিছে। বিজেপিয়ে হয়তো এইবাৰ এই সমষ্টিটো এৰি দিয়াৰ সম্ভাৱনা খুবেই কম আছে। যদি বিজেপিয়ে এই সমষ্টিটো নিজৰ দখলত মিত্ৰতাৰ সূত্ৰে ৰাখিব বিচাৰে, তেতিয়াহ'লে এইবাৰ মহন্তৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। ইপিনে বিগত নিৰ্বাচনত মাত্ৰ 5,000 ভোটত পৰাজয় বৰণ কৰা কংগ্ৰেছ প্ৰাৰ্থী সুৰেশ বৰাইও বৰহমপুৰত সাংগঠনিক কাৰ্যকলাপ পূৰ্ণোদ্যমে চলাই আছে। আনহাতে নতুনকৈ জন্ম লাভ কৰা অসম জাতীয় পৰিষদৰ পৰা টিকট লাভ কৰাৰ সম্ভাৱনা আছে AJYCPৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াৰো। পিছে আঞ্চলিকতাবাদী ৰাজনীতিৰ পিতামহ হিচাপে চৰ্চিত প্ৰফুল্ল কুমাৰ মহন্তৰ পৰা বৰহমপুৰ কাঢ়ি অনাটো ইমান সহজ হ'বনে? কিয়নো বহু সময়ত অকলশৰীয়া হ'লেও বৰহমপুৰত মহন্তৰ ভেটি বহু মজবুত। কেমেৰা পাৰ্চন হেমন্তৰ সৈতে নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 6 মাহৰ পিছত খোল খাব ৰাজ্যৰ শিক্ষানুষ্ঠান। 21 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব পাঠদানো। নৱম মানৰ পৰা দ্বাদশ শ্ৰেণীলৈ হ'ব এতিয়া পাঠদান কাৰ্যসূচী। ইতিমধ্যে আৰম্ভ হৈছে বিদ্যালয়সমূহ খোলাৰ প্ৰস্তুতিও। সম্পূৰ্ণ 6 মাহৰ পাছত খুলিব স্কুল। 21 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব পাঠদান। নৱম মানৰ পৰা দ্বাদশ শ্ৰেণীলৈ হ'ব পাঠদান। কেনেদৰে সাজু চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানসমূহ? কৰোনা মহামাৰীৰ বাবে বিগত 6 মাহে বন্ধ হৈ আছিল বিভিন্ন শিক্ষা প্ৰতিষ্ঠানসমূহ। কৰোনা সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে মাৰ্চ মাহৰ শেষৰ ফালৰ পৰাই অনিৰ্দিষ্ট কাললৈ বন্ধৰ নিৰ্দেশ দিছিল শিক্ষা প্ৰতিষ্ঠানসমূহ। শেহতীয়াকৈ সম্পূৰ্ণ 6 মাহৰ অন্তত বৃহস্পতিবাৰে বিয়লি ৰাজ্য চৰকাৰে 21 ছেপ্টেম্বৰৰ পৰা বিভিন্ন নিৰ্দেশনাৰ মাজেৰে বিদ্যালয়সমূহ খোলাৰ এক নতুন নিৰ্দেশনা জাৰি কৰে। নৱম মানৰ পৰা দ্বাদশ শ্ৰেণীলৈ হ'ব পাঠদান। দুটা ভাগত ভাগ কৰি কৰোৱা হ'ব পাঠদান। পুৱা 9 বজাৰ পৰা 12 বজালৈ আৰু 1 বজাৰ পৰা 4 বজালৈ হ'ব পাঠদান। প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীয়ে পিন্ধিব লাগিব মাস্ক। চেনিটাইজ কৰিব লাগিব বিদ্যালয় চৌহদ। এনে কেতবোৰ নিৰ্দেশনাৰ মাজেৰে বিদ্যালয়সমূহ খোলাৰ নিৰ্দেশনা প্ৰেৰণ কৰাৰ পিছতেই সাজু হৈ উঠিছে বিদ্যালয় কৰ্তৃপক্ষ। ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য সম্পৰ্কে আমি সচেতন হ'ব লাগিব। স্বাস্থ্য সম্পৰ্কে যি সতৰ্কতামূলক বাণী সেইবোৰ ইতিমধ্যে আমাৰ শিক্ষকসকলে দিছে। আৰু বিদ্যালয় চৌহদো দীৰ্ঘদিনে ব্যৱহাৰ নোহোৱাৰ ফলত যথেষ্ট ক্ষতিসাধন হৈছে। তাৰ ফলত আমি বহুত কষ্ট কৰিব লগা হৈছে আৰু ইতিমধ্যে মই গোটেই চৌহদ পৰিষ্কাৰ কৰাইছোঁ। দীৰ্ঘদিনৰ মূৰত শিক্ষা প্ৰতিষ্ঠানসমূহ খুলিবলৈ লোৱাত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে শিক্ষানুষ্ঠানসমূহৰ কৰ্তৃপক্ষ। কিন্তু এই প্ৰত্যাহ্বানকো নেওচি প্ৰতিখন চৰকাৰী শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষ এতিয়া সাজু হৈ উঠিছে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰিবৰ বাবে।
নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী তেখেতসকলক ভাগ কৰি দি দিছোঁ কোনে কেতিয়া ক্লাছবোৰ ল'ব আৰু চৰকাৰী নিয়ম মানি পেলাই সেই ভাগবোৰ কৰি লৈছোঁ। দুটা ভাগত ভাগ হয় 50% আহিব লাগিব আৰু ছাত্ৰ ছাত্ৰীকো তেনেধৰণে ভাগ কৰি দিছোঁ। আৰু উচ্চতৰ শাখাৰ যিহেতু ছাত্ৰ ছাত্ৰীসকল বেছি হয় আৰু অসমীয়া আৰু ইংৰাজীত বহুত ছাত্ৰ হয়, সেইসকলৰ কাৰণে মই 3টা হল ঠিক কৰি লৈ লৈছোঁ। কিন্তু তাৰ বিপৰীতে এতিয়াও বহুকেইখন ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানে শিক্ষা প্ৰতিষ্ঠানসমূহ খোলাৰ বাবে সাহ কৰিব পৰা নাই, যাৰ বাবে চৰকাৰে নিৰ্দেশনা দিলেও বহুকেইখন ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানে 21 তাৰিখৰ পৰা নকৰে পাঠদান। কেমেৰাত মনোজ দুৱাৰৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। দিনটোৰ শিৰোনামৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে এটা লৈছো সৰু বিৰতি। ঘূৰি আহিছো দিনটোৰ শিৰোনামৰ পৰৱৰ্তী অংশলৈ। ৰাজ্যত বৃদ্ধি পাইছে গৰু চুৰ। নগাঁও ৰাঙলুত 3টা গৰু চোৰক ৰাইজে আটক কৰি চমজালে আৰক্ষীক। ইফালে অসম বংগ সীমান্ততো সন্ত্ৰাস চলাইছে মহ চোৰে। ৰাজ্যত বৃদ্ধি গৰু চোৰ। ৰাঙলুত 3টা গৰু চোৰ গ্ৰেপ্তাৰ। ৰাইজে ধৰি চমজালে আৰক্ষীক। আৰক্ষীৰ জালত আব্দুল আজিজ, ৰহমান আলী, মঞ্জুল হক। নগাঁও ৰাঙলুৰ দৃশ্য এয়া। গৰুসহ 3টা চোৰক ৰাইজে আটক কৰাৰ পিছৰ দৃশ্য এয়া। শতাধিক ৰাইজে চোৰ চাবলৈ থানালৈ আহিছে। থানাত চোৰ দেখা নাপাই উত্তেজিত হৈ পৰে ৰাইজ। যিহেতু নিশা ৰাইজে 3টা গভাই চোৰক হাতে লোতে ধৰি উত্তম মধ্যম সোধাই চমজাই দিছিল আৰক্ষীক। পুৱাৰ ভাগত নাই এটাও চোৰ। আৰক্ষীৰ ভূমিকাত ক্ষুণ্ণ ৰাইজ। বৃহৎ গৰু চুৰি চক্ৰ সন্দৰ্ভত আৰক্ষীয়ে কোনো তদন্ত নকৰাকৈ জেললৈ চালান দিয়া কাৰ্যত ক্ষোভ। আৰক্ষীৰ এই কাৰ্যক সহজভাৱে ল'ব পৰা নাই অঞ্চলবাসীয়ে। যোৱাকালি ৰাতি যি দুজন চোৰক ধৰি পেলাই পুলিচক গতাই দিয়া হ'ল, সেই দুজন চোৰক ৰাতি থানা ফালৰ পৰা কিবা মানে কি কয় সদৰ থানালৈ ট্ৰেন্সফাৰ কৰা হৈছে। তেওঁলোকে কোনো ইণ্টিগ্ৰেশ্যন কৰা নাই। গতিকে তেওঁলোকে আমাৰ ৰাইজৰ দাবী যে তেওঁলোকে ভালকৈ ইণ্টিগ্ৰেশ্যন কৰি পেলাই চোৰৰ গোটেই নেক্সাছটো ধৰিব লাগে আৰু ধৰি পেলাই যাতে ৰাইজক এটা মানে শান্তিৰ পৰিৱেশ এটা সৃষ্টি কৰে। ইফালে অসম বংগ সীমান্তত মহ চোৰ। ট্ৰাকসহ 10টা মহ জব্দ। ট্ৰাক চালকসহ 2জনক গ্ৰেপ্তাৰ। নিশা ছাগলী আৰক্ষীয়ে অসমত প্ৰৱেশ কৰা এখন মহ ভৰ্তি ট্ৰাক জব্দ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চালক শ্বহীদুল ইছলাম আৰু খালাচী নুৰ বক্কৰ আলীক। ট্ৰাকখনত আছিল 10টা মহ। জনৈক হজৰত মাষ্টাৰে এই চোৰাং মহ ব্যৱসায় চলাই অহাৰ অভিযোগ। দীৰ্ঘদিনৰে পৰা ধুবুৰী আৰক্ষীয়ে নিদ্ৰা হৰণ কৰি আহিছে মহ আৰু গৰু চুৰি চক্ৰই। বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়া, গোলকগঞ্জৰ পৰা গোবিন্দ অধিকাৰী ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে অসম জাতীয় পৰিষদে। দল গঠনৰ পাছত সৰুপথাৰ আৰু নাজিৰাত উপস্থিত হৈ সমষ্টিবাসীৰ কাষ চাপিছে AJP। উজনিত ঐক্যবদ্ধ আঞ্চলিক শক্তি। AJPৰ সাংগঠনিক প্ৰচাৰ আৰম্ভ। সৰুপথাৰত ৰাজু ফুকনক উষ্ণ আদৰণি। শিৱসাগৰ চৰাইদেউত বিশ্বজিৎ টিপমিয়া। সমুজ্জ্বল ভট্টাচাৰ্যক নতুন দললৈ আমন্ত্ৰণ। এয়া সৰুপথাৰৰ দৃশ্য। সহস্ৰাধিক লোকে গায়ন বায়ন বিহু ঝুমুৰ আদিৰে আদৰণি জনাইছে। মটৰচাইকেল শোভাযাত্ৰা কৰি গাঁৱে গাঁৱে প্ৰচাৰ। অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক ৰাজু ফুকনক লৈ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ প্ৰচাৰ অভিযান। সৰুপথাৰৰ আছুৰ শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সদ্য প্ৰাক্তন আছু নেতা তথা AJPৰ মুখ্য আহ্বায়ক ৰাজু ফুকনে আগন্তুক দিনত সকলো আঞ্চলিক শক্তি ঐক্যবদ্ধ হোৱাৰ সংকল্প লয়। আছুৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যক নতুন দলটোলৈ আমন্ত্ৰণ ৰাজু ফুকনৰ। ৰাজনৈতিক বৃত্তৰ ভিতৰলৈ নহাৰ কথা এটা তেখেতে সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু আমি আশা প্ৰকাশ কৰিছোঁ মই আহ্বায়ক হিচাপে তেখেতে সেই সিদ্ধান্ত পুনৰ বিবেচনা কৰক। ইফালে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ ইছ্যু লৈ নিৰ্বাচনত নামিব অসম জাতীয় পৰিষদ। আহ্বায়ক সমিতিৰ সদস্য
বিশ্বজিৎ টিপমিয়াৰ তত্বাৱধানত শিৱসাগৰ আৰু চৰাইদেউ জিলাত আৰম্ভ হৈছে নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ সাংগঠনিক কাম-কাজ। বিজেপিয়ে শেহতীয়াকৈ ঘোষণা কৰা আঁচনিসমূহক কেৱল নিৰ্বাচনী টোপহে বুলি মন্তব্য। আচলতে নিৰ্বাচন অহাৰ লগে লগে আঁচনি ঘোষণা কৰে, হিতাধিকাৰী সৃষ্টি কৰে, এইটো ৰাষ্ট্ৰীয় দলৰ এজেণ্ডা। বিভিন্ন ধৰণৰ যিবিলাক আঁচনি ৰূপায়ণ কৰিছে এইবিলাকে হাস্যকৰ। আচলতে এইবিলাকে হাস্যকৰ যে ৰাজবল উদাং হৈ থকাৰ সময়ত তেখেতসকলে ক'ৰ পৰা এই টকা দিব, আৰু যদি দিয়েও তেতিয়াও ল'ব লাগে। আমাৰ ৰাইজে তেতিয়া এই টকাবিলাক ল'ব লাগে, হিতাধিকাৰীসকলে এইবিলাক গ্ৰহণ কৰক, ভোটাৰক আকৰ্ষণ কৰিবৰ কাৰণে কৰা এটা ব্যৱস্থা। গতিকে এইটো আৰু মানুহ এতিয়া পুৰণা হৈ গৈছে, এইবিলাক ষ্টাইল, এইবিলাক মানে আঁচনি যি দেখুৱাই পিনে ভোট আহৰণ কৰা যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াবিলাক পুৰণা হৈ গৈছে। অসমৰ সচেতন ৰাইজে এইবিলাক বুজি পায় আৰু তেখেতসকলক এইবাৰ প্ৰত্যাখ্যান কৰিব। সৰুপথাৰৰ পৰা দেৱাশিষ গৌতম আৰু নাজিৰাৰ পৰা নবুল কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। ক্ষমতাৰ লালসাত পাহৰিছে কোভিড প্ৰটকল। মাস্ক নিপিন্ধা আৰু সামাজিক দূৰত্ব নমনা সাধাৰণ ৰাইজৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী প্ৰশাসন। কিন্তু ৰজাঘৰীয়াক নাকি লগাব কোনে? কোভিড সংক্ৰমণৰ অন্যতম বাহক নেকি ৰাজনৈতিক নেতাসকল? ক্ষমতাৰ লালসাত তেওঁলোকে পাহৰিছে কোভিড প্ৰটকল। মাস্ক নিপিন্ধা আৰু সামাজিক দূৰত্ব নমনা ৰাইজৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন। কিন্তু এইসকল ৰজাঘৰীয়াক নাকি লগাব কোনে? এই দৃশ্যলৈ ভালকৈ মন কৰক। পাথাৰকান্দিৰ বিজেপি বিধায়ক কৃষ্ণেন্দু পালৰ বাসগৃহৰ দৃশ্য এয়া। বিধায়কজনৰ ঘৰৰ চোতালত বিৰদি বাট নোপোৱা অৱস্থা। হাজাৰ হাজাৰ মানুহ আহিছে, লাডু খাইছে, বিজেপিৰ গেৰুৱা টুপি পিন্ধিছে, চেলফিও মাৰিছে, ফটোও মাৰিছে। নতুনকৈ গেৰুৱা বসন পিন্ধাসকললৈ এবাৰ ভালকৈ মন কৰক। ধোঁৱাচাঙত সামাজিক দূৰত্ব, অধিকাংশৰে মুখত নাই মাস্ক। কিন্তু ইমানৰ পিছতো কাণসাৰ নাই ৰাজপথত সাধাৰণ মানুহক খেদি খেদি জৰিমনা বিহা আৰক্ষী প্ৰশাসনৰ। উল্লেখ কৰা প্ৰয়োজন যে কিছুদিন পূৰ্বে কৰোনাত আক্ৰান্ত হৈছিল বিধায়ক কৃষ্ণেন্দু পাল। ইয়াৰ পূৰ্বেও উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকাস্তেও কোভিড প্ৰটকল ভৰিৰে মোহাৰি প্ৰায় 5,000 সমৰ্থকক লৈ আয়োজন কৰিছিল নাও খেলৰ। আজি পুনৰ বিজেপি বিধায়ক কৃষ্ণেন্দু পালে পুনৰাবৃত্তি কৰিলে অনুৰূপ ঘটনাৰ। নিৰ্বাচনী প্ৰচাৰৰ নামত প্ৰতিদিনে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে নিৰ্বাচনী সভা। সভাত অংশ লৈছে দিয়াগুম নেতা পালি নেতাবোৰে। কিন্তু ৰাজনৈতিক নেতা পালি নেতাবোৰে ক্ষমতাৰ খকত পাহৰিছে কোভিড প্ৰটকল। হাজাৰ হাজাৰ মানুহ গোট খুৱাই সভা পাতিছে। এতিয়া প্ৰশ্ন হয়, ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পোৱা কোভিড সংক্ৰমণৰ অন্যতম কাৰণ নেকি ৰাজ্যৰ মন্ত্ৰী বিধায়কসকল? এইসকলৰ কৰ্মকাণ্ড সন্দৰ্ভত কি স্থিতি আৰক্ষীৰ শীৰ্ষ মহলৰ? কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে ভাৰতত দৈনিক উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। 52,14,678 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত। বিগত 24 ঘণ্টাত 96,424 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে। বৰ্তমানলৈকে কৰোনাই প্ৰাণ লৈছে 84,372 জনৰ। এদিনতে মৃত্যু হৈছে 1,174 জন কৰোনা ৰোগীৰ। আমেৰিকাৰ পিছতে এতিয়া দ্বিতীয় স্থানত ভাৰত। সংবাদ মাধ্যম, সামাজিক মাধ্যমকে ধৰি বিভিন্ন ক্ষেত্ৰত দিনে ৰাতি প্ৰকাশ হৈ থকা সত্ত্বেও কোভিডক লৈ যেন সচেতন নহয় বহু লোক, যাৰ ফলত প্ৰতিদিনে বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা, বৃদ্ধি পাইছে কোভিডত মৃত্যুৰ হাৰ। ৰাজ্যত হ্ৰাস পোৱা নাই কৰোনাৰ সংক্ৰমণ। অধিক ভয়াৱহ হৈছে সামগ্ৰিক পৰিস্থিতি। বৃহস্পতিবাৰে নতুনকৈ আক্ৰান্ত 1,308 জন। হয়, দিনক দিনে অধিক জটিল হৈছে কৰোনাৰ গণসংক্ৰমণ। দৈনিক বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। বৰ্তমানলৈকে ৰাজ্যত কৰোনাক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 1,52,349 জনলৈ। মৃত্যু হৈছে 528 জনৰ। ভিন্ন প্ৰান্তত হোৱা সংক্ৰমণ আৰু মৃত্যুৱে আতংকিত কৰি তুলিছে ৰাজ্যবাসীক। কিন্তু জীৱন জীৱিকাৰ তাৰণাত ভিৰ কৰিবলগীয়া হৈছে বজাৰ সমাৰ অথবা কৰ্মক্ষেত্ৰত। ইফালে বৃহস্পতিবাৰে চৰাইদেউ জিলাৰ মৰাণৰ উষাপুৰ নিবাসী প্ৰবীণ সমাজকৰ্মী, শিক্ষাবিদ, ক্ৰীড়া সংগঠক বীৰেন্দ্ৰ কুমাৰ গগৈৰো কোভিড-19ত আক্ৰান্ত হৈ নিজা বাসভৱনত মৃত্যু হয়। এনে ভয়াৱহ পৰিস্থিতিৰ পাছতো যেন নিৰ্বিকাৰ ৰাজ্যৰ বহু লোক। এইসকলে নামানে কোভিড প্ৰটকল। বজাৰ, হাট, ৰাজহুৱা স্থান সকলোতে ঘূৰি ফুৰে, কিন্তু নিপিন্ধে মাস্ক,
পাহৰে সামাজিক দূৰত্ব। সামাজিক আচৰণত দিশহাৰা আৰক্ষী। এটা ঠিক, কৰোনাৰ আগ্ৰাসন এনেদৰে থাকিলে ভেকচিন নোলোৱা পৰ্যন্ত অধিক জটিল হ'ব ৰাজ্যৰ কৰোনা পৰিস্থিতি। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অব্যাহত থাকিব দিনটোৰ শিৰোনাম, কিন্তু তাৰ আগতে ল'ব লাগিব পুনৰ এটা বিৰতি। ঘূৰি আহিছো দিনটোৰ শিৰোনামৰ পৰৱৰ্তী অংশলৈ। কেইবা মাহ ধৰি ব্যৱসায় প্ৰতিষ্ঠানসমূহ বন্ধ হৈ থকাৰ পিছত শেহতীয়াকৈ আনলক আৰম্ভ হ'ল যদিও ব্যৱসায় এতিয়া মন্দা চলিছে অধিকাংশতেই। শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাক্ষণত গ্ৰাহকৰ অপেক্ষাত এতিয়া সময় পাৰ কৰিব লগা হৈছে অধিকাংশ ব্যৱসায়ীয়ে। দেশত অব্যাহত মন্দাৱস্থা, দোকানত নাই গ্ৰাহক। উদং শ্বপিং মল, সংকটত জীৱন জীৱিকা। দীৰ্ঘদিনীয়া লকডাউনৰ পিছত আনলক আৰম্ভ হ'ল যদিও সুদিন অহা নাই ব্যৱসায়। দুৰ্গা পূজালৈ মাথো এমাহ বাকী থকা অৱস্থাতো গ্ৰাহকৰ বাবে বন্দোবৰ দিব লগা হৈছে ব্যৱসায়ীয়ে। এসময়ত গ্ৰাহকেৰে কিজকিজাই থকা দোকান আজি উদং। কাপোৰৰ দোকানত এতিয়ালৈকে ব্যৱসায় বৰ ভাল দেখা হোৱা নাই। যেনেকুৱা এই 6 মাহ গ'ল, মানুহৰ হাতত পইচা পাতিও নাই, কাপোৰ কিনা হেৰিটো বৰ বিশেষকৈ দেখা নাই অহা বুলিয়ে ক'ব পাৰি। যেনেকুৱা মানুহ হ'ব লাগে সেনেকুৱা মানুহ হোৱা নাই। কি হোটেল, কি ৰেষ্টুৰাঁ, কি কাপোৰৰ দোকান, ক'তো চাহটোকে দেখিবলৈ নাই গ্ৰাহকৰ। আনফালে পূজাটো দূৰৰে কথা, বহাগ বিহুৰ পৰা অনা কাপোৰেই বিক্ৰী হোৱা নাই এতিয়াও। শীতকালত জেকেট চুৱেটাৰো বিক্ৰী হোৱাৰ আশা দেখা নাই ব্যৱসায়ীসকলে। বেপাৰ একদম জিৰ' নিখিয়াই হৈ গৈছে আৰু আশা নাই যে পূজাত কিবা আৰু বেপাৰ হ'ব বুলি। এতিয়া কচমকচ আছে যে মানে পূজাৰ কাৰণে কাপোৰ আনো না আনো, কেলে বিহুৰ অনা বস্তুৱে বিক্ৰী পূৰা ভালকৈ হোৱা নাই, সেইবিলাকে ষ্টক থাকি আছে। ভাল এটা হেৰি পোৱা নাই এতিয়ালৈকে, মাল তেনেকৈ আনিব পৰা নাই, কিন্তু ব্যৱসায়টো কেনেকুৱা চলিব সেইটো একো ধৰিব পৰা নাই এতিয়ালৈকে। আৰু লোকচানটো হৈছে আৰু। লকডাউন খুলিল, কিন্তু সৰু দোকানৰ পৰা আৰম্ভ কৰি শ্বপিং মলসমূহত নাই কোনো গ্ৰাহক। বৰ্তমান দোকানৰ স্বত্বাধিকাৰীসকল এক সমস্যাত পৰিছে যে তেওঁলোকে পূজাৰ বাবে আগতীয়াকৈ সামগ্ৰী আনিবনে নাই। গ্ৰাহক টানিবলৈ বহু কৌশল ৰচিছে ব্যৱসায়ীয়ে, দিছে আকৰ্ষণীয় ৰেহাই, হেভি ডিছকাউণ্ট, কিন্তু তাৰ পিছতো সিদ্ধি হোৱা নাই দোকানীৰ উদ্দেশ্য। পূজাৰ এতিয়া বহুত অফাৰ দি থকা হৈছে, প্ৰত্যেকটো ব্ৰেণ্ডতে অফাৰ আছে, কিন্তু অফাৰৰ কোনো মানে কাম নাই এতিয়া। কাষ্টমাৰ আগতে অফাৰ বুলি ক'লে কাষ্টমাৰ আহে, কিন্তু এতিয়া কাষ্টমাৰ কোনো মানে ফল পইণ্টে নাই। মানে আশা ৰাখিছোঁ আমাৰ পূজাত অলপ কাষ্টমাৰ হ'ব, চেল ভাল হ'ব। এনে পৰিস্থিতিত হতাশ হৈছে বহু ব্যৱসায়ী, বিপৰীতে মন বান্ধিছে আন একাংশই। 2020 চনটোৰ মন্দাৰ মাজেৰে গৈ নতুন বছৰত সুদিন আহিব বুলি আশা কৰিছে কেৱল তেওঁলোকে। কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সৈতে গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। বৃহস্পতিবাৰে নিশা মোদী মন্ত্ৰীসভাত নাটকীয় পদ পৰিৱৰ্তন। হঠাৎ কেবিনেটৰ পৰা পদত্যাগ হৰচিমৰত কৌৰ বাদলৰ। লোকসভাত কৃষক বিৰোধী বিধেয়ক গৃহীত হোৱাৰ প্ৰতিবাদতে এৰিলে মন্ত্ৰীপদ মন্ত্ৰীগৰাকীয়ে। মোদী চৰকাৰৰ কৃষক বিৰোধী স্থিতিৰ প্ৰতিবাদ, কেন্দ্ৰীয় মন্ত্ৰী হৰচিমৰত কৌৰ বাদলৰ পদত্যাগ। अपना पद से इस्तीफा देके इस बिल के विरोध में उधर बैठ के मैंने अपना वोट डाला। বিজেপিক বাহিৰৰ পৰাহে সমৰ্থন দিব অকালিয়ে। পঞ্জাৱত কৃষকৰ বিদ্ৰোহ দেখি স্থিতি সলালে শিৰোমণি অকালি দলে। এমাহ পূৰ্বে বিজেপিৰ প্ৰস্তাৱিত কৃষি বিলক যুগান্তকাৰী আখ্যা দিয়া দলটোৱে ৰাতিৰ ভিতৰতে সলালে মত। বিজেপিৰ বিলে কৃষকক মাধমাৰ উঠাব বুলি অভিযোগ আনিলে দলটোৱে। সেই অভিযোগতে কেন্দ্ৰীয় খাদ্য সংশোধন মন্ত্ৰিত্বৰ পৰা পদত্যাগ অকালি নেত্ৰী হৰচিমৰত কৌৰ বাদলৰ। एक पंजाब की बेटी और किसानों की बहन होने के नाते आज मैं नहीं समझती थी कि बादल परिवार का सदस्य हो, शिरोमणि अकाली दल का मेंबर हो, किसान जो हमारे पंजाब की जिंद जान है, हमारी पार्टी की रीढ़ की हड्डी है,
आज उनकी बेटी एक ऐसे कानून का हिस्सा बने जो उनके ऊपर थोपा जाए जिससे वो समझते हैं कि भविष्य में उनका बहुत बड़ा नुकसान हुआ। सो मेरी ज़मीर की आवाज़ सुनते हुए किसानों के साथ खड़े होने का मैंने फैसला किया। अपना पद से इस्तीफा देके इस बिल के विरोध में उधर बैठ के मैंने अपना वोट डाला। কৃষকৰ উৎপাদিত সামগ্ৰীৰ ন্যূনতম মূল্য আদায় কৰাকে ধৰি কৃষি ক্ষেত্ৰত বৃহৎ পৰিৱৰ্তন ঘটোৱাৰ লক্ষ্যৰে চৰকাৰে প্ৰণয়ন কৰিব খুজিছে নতুন কৃষি সংশোধনী আইন। জুন মাহত চৰকাৰে জাৰি কৰা 3খন অধ্যাদেশৰ ঠাই ল'ব এই নতুন আইনে। কিন্তু আকালিৰ প্ৰতিবাদক গুৰুত্ব নিদিলে চৰকাৰে। লোকসভাত উত্থাপন কৰিলে বিধেয়ক। লগে লগে প্ৰতিবাদৰ জোৱাৰ উঠিল। উৎপাদিত সামগ্ৰীৰ বিপৰীতে কৃষকক ন্যূনতম মূল্যৰ পৰা বঞ্চিত কৰাৰ অভিযোগত উত্তাল হ'ল হাৰিয়ানা আৰু পঞ্জাৱ। কৃষকৰ ৰুদ্ৰমূৰ্তি দেখি স্থিতি সলনি কৰা সুখবীৰ সিং বাদলৰ ঘোষণা, কৃষক মানে আকালি, আকালি মানে কৃষক। কৃষকৰ ভোট অবিহনে কোনো দলে পঞ্জাৱত গঠন কৰিব নোৱাৰে চৰকাৰ। 2017ৰ নিৰ্বাচনত মুখ থেকেচা খোৱা আকালিয়ে 2022ৰ বিধানসভা নিৰ্বাচনত হেৰুৱাব নোখোজে কৃষকৰ ভোট। সেইবাবে হঠাৎ স্থিতি সলনি শিৰোমণি আকালি দলৰ। এতিয়া প্ৰশ্ন, মন্ত্ৰীসভাৰ পৰা হৰচিমৰৎ কৌৰ বাদলৰ পদত্যাগৰ পাছত কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিবনে নতুন কৃষি আইন, নে কেন্দ্ৰীয় খাদ্য সংসাধন মন্ত্ৰীত্বৰ পৰা পদত্যাগ পৰিণত হ'ব এখন নাটকত? ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এক ব্ৰেকিং নিউজ, অসম আৰক্ষীৰ ব্যাপক ৰদবদল। কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষকক বদলি কৰা হৈছে। লখিমপুৰৰ SP ৰাজবীৰক বদলি কৰা হৈছে। গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়লৈ বদলি কৰা হৈছে ৰাজবীৰক। DCP গৌতম বৰাক DCP পূব হিচাপে নিযুক্তি দিয়া হৈছে। হোজাইৰ SP অংকুৰ জৈনক বদলি কৰা হৈছে। 10th APPNৰ কমাণ্ডেণ্ট হিচাপে নিযুক্তি দিয়া হৈছে। 10th APPNৰ মানৱেন্দ্ৰ দেৱৰয়ক হোজাইৰ SP হিচাপে বদলি কৰা হৈছে। AIGP গৌৰৱ উপাধ্যায়ক AIGP LNO হিচাপে বদলি কৰা হৈছে আৰু AIGPৰ LNO কৃষ্ণ দাসক বদলি কৰা হৈছে। BIEৰ SP লংনি তেৰানক লখিমপুৰৰ SP হিচাপে নিযুক্তি দিয়া হৈছে। আৰু আছে খবৰ, তাৰ আগতে লৈছো পুনৰ এটা বিৰতি। পুনৰ ঘূৰি আহিছো বাতৰিৰ মাজলৈ। মহানগৰীৰ এখন আইন মহাবিদ্যালয় কৰ্তৃপক্ষই ভৰিৰে মোহাৰিছে আইন। আইন মহাবিদ্যালয়খনৰ অধ্যক্ষৰ নিযুক্তিত ব্যাপক অনিয়ম। এই অভিযোগ মহাবিদ্যালয়খনৰে এগৰাকী প্ৰাক্তন অধ্যক্ষৰ। চৰকাৰী আইন মহাবিদ্যালয়ৰ ভিতৰত অন্যতম হৈছে মহানগৰীত থকা বিশ্বৰাম মেধি আইন মহাবিদ্যালয়, চমুকৈ PRM ল কলেজ। শেহতীয়াকৈ আইন মহাবিদ্যালয়খনৰ বিৰুদ্ধে ব্যাপক অনিয়ম আৰু অৰাজকতাৰ অভিযোগ আনিছে মহাবিদ্যালয়খনৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ লক্ষেশ্বৰ তালুকদাৰে। প্ৰাক্তন অধ্যক্ষগৰাকীৰ অভিযোগ, মহাবিদ্যালয়খনৰ অধ্যক্ষ নিযুক্তিক লৈ হৈছে ব্যাপক অনিয়ম আৰু দুৰ্নীতি। দুটাকৈ গোচৰৰ ভিত্তিত চাকৰি বাতিলৰ পিছতো যোৱা জুন মাহত মহাবিদ্যালয়খনৰ অধ্যক্ষৰ দায়িত্ব দিয়া হয় অশুতোষ কুণ্ডুক। 2 বছৰমান আগতে হ'ল ৰেগুলাৰ এপইণ্টমেণ্ট এজন হৈ গ'ল প্ৰিন্সিপালৰ। সেই প্ৰিন্সিপালজনক এতিয়া ছাছপেনশ্যনত ৰাখি যিজন মানুহে পাব নালাগে আশুতোষ কুণ্ডু বুলি, সেইজন মানুহকেই এই 31 জুলাইৰ কৰোণা হেৰিৰ মাজতে ৰেগুলাৰজনক ছাছপেনশ্যনত ৰাখি তাত চাকৰি দিয়া হ'ল। চাকৰিটো তেওঁ নাই, কাৰণ তেওঁৰ চাকৰিৰ যিটো এপইণ্টমেণ্ট যিটো অৰ্ডাৰ, সেই এপইণ্টমেণ্ট অৰ্ডাৰটোৱে চিভিল কোৰ্টে কেঞ্চেল কৰিছে। অভিযোগ মতে 2010 চনতে অবৈধভাৱে মহাবিদ্যালয়খনৰ প্ৰবক্তা হিচাপে নিযুক্তি লাভ কৰিছিল অশুতোষ কুণ্ডুৱে, যাৰ বাবে সেই সময়তে মহাবিদ্যালয়খনৰে 2 প্ৰবক্তাই এই অবৈধ নিযুক্তিক লৈ উচ্চ ন্যায়ালয়ত কৰিছিল গোচৰ। 2018 চনত এই নিযুক্তি প্ৰক্ৰিয়া আদালতে অবৈধ ঘোষণা কৰাৰ পিছতো ৰহস্যজনকভাৱে যোৱা জুন মাহত মহাবিদ্যালয়খনৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হয় অশুতোষ পাণ্ডেক। তেওঁ AG অফিচত আছিল আৰু তেওঁৰ সেইটো আপোনাৰ AG অফিচটো কেন্দ্ৰীয় চৰকাৰৰ, গতিকে নোৱাৰে। হাইকোৰ্টেও এটা অৰ্ডাৰত তেওঁৰ চাকৰি কেঞ্চেল কৰি থৈছিল। কিন্তু মই যিটো কেছ কৰিছিলোঁ 2012 চনত, সেইটোৰো 18 চনত হুকুম ওলালে। সেই ডিক্ৰী মতেও তেওঁৰ হাইকোৰ্টৰ নিচিনাই হ'ল, কেঞ্চেল কৰি দিলে। কিন্তু এইটো তেওঁ একো নকৰিলে, চৰকাৰেও একো এপিল নকৰিলে, অৰ্থাৎ সেই অৰ্ডাৰ এতিয়াও বাহাল আছে। মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লক্ষেশ্বৰ তালুকদাৰৰ অভিযোগ, সম্প্ৰতি অসম উচ্চ শিক্ষা সচিবালয়ৰ উপ সচিব হিচাপে কৰ্মৰত অশুতোষ কুণ্ডুৰ পত্নী গীতা চক্ৰৱৰ্তী।
যাৰ বাবে গীতা চক্ৰৱৰ্তীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰি উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো মহাবিদ্যালয়খনৰ অধ্যক্ষৰ পদ লাভ কৰালে স্বামী অশুতোষ কুণ্ডু। তেওঁক ৰক্ষণাবেক্ষণ দিয়া মানুহজনী তেওঁ বুলি মই ক'ব ডাইৰেক্টলি নোৱাৰিলেও তেওঁ যে এইটো মেনেজ কৰি আছে কাৰণ নহ'লে ছেক্ৰেটাৰী বা সচিব আয়ুক্ত সচিবে এইটো নজনাৰ কোনো কাৰণ নাই। সেইটো অৰাজকতা চলি আছে, সেইটো অৰাজকতাই চলি আছে। কাৰণ য'ত কলেজখনৰ মুৰব্বীজনৰ কোৰ্টে চাকৰি কেঞ্চেল কৰি থৈ দিছে, সেইজন মানুহক 2 বছৰটো ৰাখিলেই চৰকাৰৰ খৰচত, আৰু এতিয়া তেওঁকেই প্ৰিন্সিপাল ইনচাৰ্জ অৰ্থাৎ ভাৰপ্ৰাপ্ত অধ্যক্ষই পতা হ'ল। অৱশ্যে এই ক্ষেত্ৰত এই পৰ্যন্ত মুখ খোলা নাই বৰ্তমানৰ অধ্যক্ষ অশুতোষ কুণ্ডুৱে। কিন্তু এনেদৰে এজন চৰকাৰী আইন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষই খুদ মহাবিদ্যালয়খনৰে অধ্যক্ষৰ বিৰুদ্ধে এনে বিস্ফোৰক অভিযোগ অনা কাৰ্যই ভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছে বৌদ্ধিক মহলত। একেদৰে প্ৰাক্তন অধ্যক্ষগৰাকীৰ অভিযোগ যদি সত্য হয় তেন্তে কেনেদৰে ৰাজ্য চৰকাৰে ন্যায়ালয়ৰ বিৰুদ্ধে গৈ অশুতোষ কুণ্ডুক অধ্যক্ষৰ দায়িত্বভাৰ দিলে তাক লৈ ভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে। কেমেৰাত মনোজ দুৱাৰৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। সমালোচনা কৰা ৰাজনীতিককো প্লাজমা দিছে বিজেপিৰ কৰ্মকৰ্তাই। তেওঁৰ বাবে এই নিশা 1:30 বজাত GMCHত গৈছিলো, নাম নোলোৱাকৈ তৰুণ গগৈৰ সন্দৰ্ভত মন্তব্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ICUৰ ৰোগীয়েও বিজেপি চৰকাৰক প্ৰদান কৰিছে আশীষ। এনে সৌভাগ্য কেৱল তেওঁৰহে হৈছিল বুলি তেওঁ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। মই নাম প্ৰকাশ কৰিব চেষ্টা নকৰোঁ। এনেকুৱা এটা উদাহৰণ আছে যে এটা দিন আছিল ৰাতি প্লাজমা এজন ৰাজনীতি কৰা ব্যক্তিৰ বাবে অত্যন্ত প্ৰয়োজনীয় আছিলে। মেডিকেল কলেজত মই ৰাতি প্ৰায় সিদিনাখন 1:30-2 বজাত গৈছিলোঁ যে প্লাজমাটো যেনে তেনে যোগাৰ কৰিব লাগে, কাৰণ ব্যক্তিজন মোৰ এক পুৰণা ৰাজনৈতিক দলৰ সতীৰ্থ আছিলে। যে আন এটা ৰাজনীতি দলৰ লগত তেওঁৰ লগত যেতিয়া মই আছিলোঁ মোৰ সতীৰ্থ আছিল। প্লাজমা লাগে, লগে লগে যি গ্ৰুপত আছিল প্লাজমা অনা হ'ল, দিয়া হ'ল। উৎসুকতাৰ বশতঃ তাত কোনো ইণ্টেনশ্যন নাছিল। ৰাতিপুৱা মই সুধিছিলোঁ প্লাজমা পেকেটটো কাৰ আছিল। সেই প্লাজমা পেকেটটো ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তাৰ আছিল। ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তাই দিয়া প্লাজমাৰ পেকেট এটা আন এটা আমাক সততে সমালোচনা কৰা আন এটা ৰাজনৈতিক দলৰ সদস্য এজনক আমি দিব পাৰিছিলোঁ। আৰু ইয়াৰ লগে লগে সময় হৈছে দিনটো শিৰোনামৰ পৰা বিদায়।